শিক্ষামূলক ভ্ৰমণৰ বাবে চৰাইদেউ মৈদামলৈ আহিছে বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰীসকল। শিক্ষামূলক ভ্ৰমণৰ বাবে অন্যতম হৈ পৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম। বৰ্তমান বনভোজৰ সময়। অসমৰ লগতে ভিন্ন ৰাজ্যৰ বনভোজস্থলীসমূহ বৰ্তমান সুন্দৰকৈ সজাই তোলা হৈছে। কিন্তু বনভোজৰ সময়খিনিতে অসমৰ বেছিভাগ শিক্ষানুষ্ঠানে শিক্ষামূলক ভ্ৰমণ কৰাও দেখিবলৈ পোৱা যায়। ডিচেম্বৰ মাহ আৰম্ভ হোৱাৰ লগে লগে বিদ্যালয় মহাবিদ্যালয়সমূহেও ছাত্ৰ-ছাত্ৰীসকলক লৈ ক্ষেত্ৰ অধ্যয়নৰ উদ্দেশ্যে শিক্ষামূলক ভ্ৰমণ কৰা দেখা যায়। বিগত বৰ্ষৰ দৰে এইবাৰো অসমৰ ভিন্ন প্ৰান্তৰ বিদ্যালয় মহাবিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীসকলক লৈ শিক্ষামূলক ভ্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ ঐতিহাসিক চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছৰে পৰা পৰ্যটকৰ লগতে শিক্ষাৰ্থীসকলৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে আহোম যুগৰ ইতিহাসৰ বিষয়ে জানিবলৈ ইচ্ছা প্ৰকাশ কৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত উপস্থিত হোৱা দেখা গৈছে। শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামলৈ অহা বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ মাজত এখন শিক্ষানুষ্ঠান তথা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিশেষভাৱে বহুতকে আকৰ্ষিত কৰা দেখিবলৈ পোৱা গ'ল। বিদ্যালয়খনৰ নাম হৈছে কাছমাৰী উচ্চ মাধ্যমিক বিদ্যালয়। অন্যান্য শিক্ষাৰ্থীসকলৰ ভিতৰত এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ব্যতিক্ৰমী ৰূপত নিয়াৰিকৈ শাৰী পাতি শৃংখলাবদ্ধতাৰ মাজেৰে ক্ষেত্ৰ অধ্যয়ন কৰা দেখিবলৈ পোৱা গ'ল। গোলাঘাট জিলাৰ কাছমাৰী হাইস্কুলৰ মুঠ 513 জন ছাত্ৰ-ছাত্ৰীসহ শিক্ষক শিক্ষয়িত্ৰীসকল একত্ৰিত হৈ 9খন বাছেৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামলৈ আহি ক্ষেত্ৰ অধ্যয়ন কৰা দেখিবলৈ পোৱা গ'ল। 513 জন ছাত্ৰ-ছাত্ৰীক একেলগে চৰাইদেউলৈ আনি শৃংখলাবদ্ধতাৰ মাজেৰে শাৰী শাৰীকৈ ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ লৈ যোৱা দৃশ্যই সকলোকে আকৰ্ষিত কৰা দেখিবলৈ পোৱা গ'ল। PMC কাছমাৰী হাইস্কুল গোলাঘাটস্থ গোলাঘাট জিলাৰ এখন দ্বিতীয় ফেজত PMC ঘোষিত হৈছে। আমি ফিল্ড ভিজিটত আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সৰ্বমুঠ 513 জন ছাত্ৰ-ছাত্ৰী আছে। এই 513 জন ছাত্ৰ-ছাত্ৰীক আমি ফিল্ড ভিজিটত চৰকাৰী যিটো অনুদান সেই অনুদানৰ সাপেক্ষে আমি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমন্বিতে আৰু পৰিচালনা সমিতিৰ সমন্বিতে আমি এটা প্ৰচেষ্টাৰে ঐতিহ্যমণ্ডিত চৰাইদেউ আৰু বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰৰ বিভিন্ন স্থানত থকা আমাৰ বুৰঞ্জী প্ৰসিদ্ধ যিখিনি আছে সেইখিনি আমি আলোকপাত কৰাবৰ কাৰণে ফিল্ড ভিজিট হিচাপে আজি আমি আহি ইয়াত উপস্থিত হৈছোঁ। আৰু এয়া আমাৰ ইতিমধ্যে ষষ্ঠ সপ্তম অষ্টম আৰু নৱম এই 4টা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আগবাঢ়ি গ'ল আৰু এয়া আমাৰ 10মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আমাৰ শিক্ষক বন্ধু সকল আছে আৰু শিক্ষক প্ৰতিনিধি আমাৰ ইতিমধ্যে গৈছে যোগাযোগৰ কাৰণে। গতিকে সেইখিনিকে আপোনালোকক জনাইছোঁ। মৈদাম ক্ষেত্ৰত এনেকৈ চালেনে? চোৱা নাই, আমি জাষ্ট যাবলৈ আৰম্ভ কৰিছোঁ। ছাত্ৰ-ছাত্ৰীক আমি দেখুৱাওঁ চৰাইদেউ সম্পৰ্কে আমাৰ যিখিনি ধাৰণা সেই ধাৰণাখিনিকে তেওঁলোকক অকণমান বুজাই বঢ়াই আৰু স্কুলত আমি কওঁ যে চৰাইদেউ বুৰঞ্জী প্ৰসিদ্ধ ৰজা মৈদামসমূহ আছে বিশ্ব ঐতিহ্যৰ। গতিকে ই কেনেকৈ বিশ্ব ঐতিহ্যতা লাভ কৰিছে তাৰ ওপৰত চমু অকণমান দেখাবৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে।